বিজেপি চৰকাৰত মাত্ৰ 5জন ব্যক্তি দখলত আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, অশোক সিংঘল ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া। এতিয়া তেওঁলোকে যোৱা এক বছৰ মানে এটা বছৰ তেওঁলোকৰ ওচৰত আছে। ৰাইজক সেৱাত কৰাতকৈ তেওঁলোকৰ মাজত প্ৰতিযোগিতা চলি আছে যে কোনে বেছি মাটি দখল কৰিব পাৰিব। য'তে তেওঁলোকৰ অসমত খালী মাটি দেখা পায় তেওঁলোকে ক'ৰবাত নিজৰ ভাই ককাইক পৰিয়াল পালি নেতাৰ যোগেদি মাটিটো দখল কৰিবলৈ বিচাৰে। এতিয়া সেয়াই হ'ল তেওঁলোকৰ মাজত প্ৰতিযোগিতা। আৰু এতিয়া ইয়াৰ মাজত তুলিৰাম ৰঙাম সোমাই গ'ল। এতিয়া তুলিৰাম ৰঙাম সোমোৱাৰ পিছত এতিয়া কাৰ আটাইতকৈ বেছি ডাঙৰ ঘৰ বনাব পাৰে। আজি তেওঁলোকে বিজেপিয়ে দিল্লীত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰৰ লৈ বহুত তেওঁলোকে ৰাজনীতি কৰিলে। এতিয়া যে আমি কাৰ্বি আংলঙত দেখা পাইছো যে এজন দিল্লী মুখ্যমন্ত্ৰীৰ ঘৰতকৈ বেছি ডাঙৰ মুখ্যমন্ত্ৰী তাত কোনোবাই এজন শক্তিশালী ৰাজনীতিবিদ মুখ্যমন্ত্ৰী ঘনেশ্বৰ যেতিয়া বনাই আছে, এতিয়া মুখ্যমন্ত্ৰী নিমাত কিয় বিজেপি